নমস্কাৰ আজি আমি ভিডিঅ'ত আলোচনা কৰিব লৈছো বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা বিজ্ঞানৰ এচিড ক্ষাৰ আৰু লৱণ এই বিষয়টোৰ ওপৰত আৰু এইখিনি যে অকল বা কেৱল আমাৰ কম্পিটিটিভ এক্সামতে আহিব তেনে নহয় ইয়াৰ উপৰিও আমাৰ সপ্তম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেও এই এমচিকিউখিনিৰ পৰা লাভৱান হোৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে প্ৰথমতে আমি এচিড ক্ষাৰ আৰু লৱণৰ ওপৰত কেইটামান এমচিকিউৰ ওপৰত আলোচনা কৰিম প্ৰথম প্ৰশ্নটো লৈছো যে অম্ল বা এচিডৰ সোৱাদ কি আমাক তলত কেইটামান অপচন দিয়া থাকিব টেঙা মিঠা নিমখীয়া তিতা আমি অম্ল বা এচিডৰ সোৱাদ হৈছে কি টেঙা ইয়াৰ এনসাৰটো হ'ব টেঙা আৰু কাখলে মই কেইটামান এচিডযুক্ত দ্ৰব্যৰ উদাহৰণ দিছো হেব হৈছে দৈ নেমু ৰস বা কমলা ৰস ভিনেগাৰ এসমূহ হৈছে কিছুমান এচিডযুক্ত দ্ৰব্য তাৰ পিছত দুই নম্বৰ প্ৰশ্ন লৈছো ক্ষাৰৰ সোৱাদ কি ক্ষাৰৰ সোৱাদ হৈছে টেঙা মিঠা নিমখীয়া তিতা চাৰিটা অপচন দি আছে তাৰ পিছত কোনটো শুদ্ধ আমাক ক'ব লাগে ক্ষাৰৰ সোৱাদ হৈছে সাধাৰণতে কি তিতা গতিকে ইয়াৰ এনসাৰ হ'ব ঘটো তিতা আৰু ক্ষাৰযুক্ত দ্ৰব্য কিছুমান উদাহৰণ হৈছে বেকিং সোডা সাবুন এবোৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো লৈছো তলৰ কোনবিধ উদ্ভিদৰ পৰা লিটমাছ আহৰণ কৰা হয় আমি লিটমাছ জানো যে লিটমাছক এবিধ কি প্ৰাকৃতিক সূচক হিচাপে ব্যৱহাৰ কৰা হয় এবিধ সূচক হিচাপে ব্যৱহাৰ কৰা হয় কোনটো দ্ৰব্য এচিড আছে বা কোনটোত ক্ষাৰ আছে হেতু নিৰ্ণয় কৰিবৰ কাৰণে এটা এই লিটমাছ যে পাওঁ লিটমাছ কোনজোপা উদ্ভিদৰ পৰা পোৱা যায় আমাৰ ইয়াত দিছে ছত্ৰক শৈবাল বা লাইকেন নেমু গছ তেতেলী গছ আৰু আমলখি গছ ইয়াৰ উত্তৰটো হ'ব ছত্ৰক শৈবাল অসমীয়াত থাকিলে এনেকৈ দিয়া হয় সাধাৰণতে লাইকেন বুলি হ'ব পাৰে গতিকে দুইটা নাম দিছো অসমীয়া আৰু ইংৰাজী ইয়াৰ সাধাৰণতে কি লাইকেন বুলি বেছিকৈ জনা যায় গতিকে এই এনসাৰটো হ'ব কটো ছত্ৰক শৈবাল বা লাইকেন উদ্ভিদৰ পৰা লিটমাছ আহৰণ কৰা হয় তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো আছে হালধি লিটমাছ জবা ফুলৰ পাহি আদি হ'ল কৃত্ৰিম সূচক প্ৰাকৃতিক সূচক ওপৰৰ দুইটা এটাও নহয় মানে আমি এচিড আৰু ক্ষাৰ কোনটোত কি আছে চাবৰ কাৰণে আমি কোনটো দ্ৰৱত এচিড আছে কোনটো দ্ৰৱত ক্ষাৰ আছে আমি জানিবৰ কাৰণে কিছুমান সূচক ব্যৱহাৰ কৰোঁ কিছুমান আমি প্ৰকৃতিৰ পৰা পাওঁ কিছুমান আমাৰ কৃত্ৰিমভাৱে বনোৱা হয় এতিয়া এই যে হালধি লিটমাছ জবা ফুল এইবোৰ তাৰ কৃত্ৰিম সূচক নে প্ৰাকৃতিক সূচক সুধিছে গতিকে হালধি লিটমাছ জবা ফুলৰ পাহি এইসমূহ হ'ব যেহেতু এইসমূহ প্ৰকৃতিৰ পৰা পোৱা যায় গতিকে সেইটো হ'ব প্ৰাকৃতিক সূচক তাৰপিছত 5 নম্বৰ প্ৰশ্নটো লোৱা হৈছে অম্ল বা এচিডৰ দ্ৰৱত লিটমাছৰ ৰং হয় মানে কোনো এটা দ্ৰৱত যেতিয়া এচিড থাকে তেতিয়া সেই এচিড থকা দ্ৰৱটো যদি আমি যদি লিটমাছ পেপাৰ এনেকৈ যদি লিটমাছ পেপাৰ ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ ৰংটো কি হ'ব সুধিছে এতিয়া আমি যদি এচিডৰ দ্ৰৱত যদি লিটমাছ ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ আমি ৰং লিখিম লিটমাছৰ ৰং হ'ব ৰঙা মানে কি হয় এচিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে মই এটা শব্দ দিছো ক্ষাৰণী ইয়াত মই মনত ৰাখিবলৈ সুবিধা কাৰণে মানে ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে তাৰ পিছত আছে ক্ষাৰৰ দ্ৰৱত লিটমাছৰ ৰং হয় ক্ষাৰৰ দ্ৰৱত লিটমাছৰ ৰং কি হয় সুধিছে এতিয়া আমি কৈছো যে ক্ষাৰে কি কৰে ৰঙা লিটমাছক নীলা কৰে মানে ক্ষাৰৰ দ্ৰৱত লিটমাছৰ ৰং হ'ব নীলা তাৰ পিছত কৈছে পাতিত পানী বা আমি যেটো ডিষ্টিল ওৱাটাৰ বুলি কওঁ এই ডিষ্টিল ওৱাটাৰত লিটমাছৰ ৰং কেনেকুৱা হয় এতিয়া পাতিত পানীৰ বা ডিষ্টিল ওৱাটাৰত লিটমাছৰ ৰং হয় কেনেকুৱা বেঙুনীয়া সাধাৰণতে লিটমাছৰ ৰংটো কেনেকুৱা হয় বেঙুনীয়া ৰঙৰ হয় তাৰ পিছত দিছে পৰুৱাৰ শুঙত থকা এচিড বিধৰ নাম হ'ল আমি কি হয় জানো যে কেতিয়াবা পৰুৱাই কামুৰিলে আমাৰ কি হয় পুৰণি উঠে ইয়াত কি হয় এবিধ কি নিঃসৰণ কৰে তাৰ শুঙৰ পৰা এবিধ এচিড নিঃসৰণ হয় সেই এচিড বিধৰ নামটো সুধিছে আমাক কোনটো এচিড থাকে পৰুৱাৰ শুঙত এচিটিক এচিড থাকে ফৰ্মিক এচিড থাকে সাইট্ৰিক এচিড থাকে নে লেক্টিক এচিড থাকে এতিয়া পৰুৱাৰ শুঙত থকা এচিড বিধৰ নাম হৈছে ফৰ্মিক এচিড আৰু এটোকে আৰু এটা নামেৰে জনা যায় হেটো হৈছে মিথানয়িক এচিড উত্তৰটো দুইটা দিয়া থাকিব পাৰে হয় ফৰ্মিক এচিড বুলি দিয়া থাকিব পাৰে নহলে মিথানয়িক এচিড বুলি দিয়া থাকিব পাৰে এনসাৰটো হ'ব যদি ফৰ্মিক এচিড দিয়া থাকে তেতিয়া ফৰ্মিক এচিড আৰু যদি মিথানয়িক এচিড দিয়া থাকে তেতিয়া মিথানয়িক এচিড হ'ব তাৰপিছত দিয়া আছে এসকৰ্বিক এচিড পোৱা যায় চাহ আৰু কফিত গাখীৰত আমলখি আৰু নেমু জাতীয় ফলত আৰু পৰুৱাত এতিয়া এসকৰ্বিক এচিড ক'ত পাই সুধিছে এতিয়া এসকৰ্বিক এচিড সাধাৰণতে পোৱা যায় যিবোৰ নেমু বা আমলখি জাতীয় ফল সেইবোৰত পোৱা যায় গতিকে ইয়াৰ উত্তৰটো হ'ব কিটো গটো আমলখি আৰু নেমু জাতীয় ফল তাৰপিছত দিছে আমাৰ পাকস্থলীত থকা এচিড বিধ হ'ল এতিয়া আমাৰ পাকস্থলীত পাচনত এবিধ কিহে এচিডে সহায় কৰে সেই এচিড আছে এচিড বিধৰ নামটো কি হৈছে এচিটিক এচিড সাইট্ৰিক এচিড ফৰ্মিক এচিড নে হাইড্ৰক্লোৰিক এচিড এটা আমি জানিব লাগিব আমি জানো যে পাকস্থলীত আমাৰ পাকস্থলীত যিবিধ এচিড থাকে সেই এচিড বিধ হৈছে হাইড্ৰক্লোৰিক এচিড HCl বা হাইড্ৰক্লোৰিক এচিড তাৰপিছত আছে তেতেলীত থকা এচিড বিধ হ'ল তেতেলীত কোনবিধ এচিড থাকে সুধিছে এচিটিক এচিড থাকে টাৰ্টাৰিক এচিড থাকে সাইট্ৰিক এচিড থাকে নে লেক্টিক এচিড থাকে এতিয়া তেতেলীত থকা এচিড বিধ হ'ল টাৰ্টাৰিক এচিড তেতেলীত থকা এচিড বিধৰ নামটো কি টাৰ্টাৰিক এচিড আমাৰ এনেকুৱা এচিডবোৰৰ নামো সুধিব পাৰে যে আমুকত থকা এচিড বিধৰ নাম কি বা তলৰ এচিড বিধ বা এচিটিক এচিড কোনবিধ তলৰ কোনবিধত পোৱা যায় তেনেকৈ দি দিব তেতেলী আমলখি এনেকৈ দিব আমি শুদ্ধ উত্তৰটো বাছিব লাগিব
তাৰপিছত অম্ল বা এচিডৰ pHৰ মান আমাক সুধিছে এতিয়া যে আমি যে কি হয় আমি সূচক আৰু এবিধ ব্যৱহাৰ কৰোঁ আমি যেনেকৈ ফিনল চেনিল তাৰপিছত লিটমাছ জবা ফুলৰ ৰস এনেকৈ উপৰিও আমি কি pH স্কেলৰ সহায়ত আমি কি কোনো এটা দ্ৰৱ আমলিক নে ক্ষাৰকীয় আমি তাক নিৰ্ণয় কৰিব মানে এচিড আছে নে ক্ষাৰ আছে তাক নিৰ্ণয় কৰিব pH স্কেলৰ সহায়ত এতিয়া pHৰ মান যদি 7তকৈ কম হয় তেতিয়া দ্ৰৱটোত কি হয় এচিড থাকে আমি এডাল কাষত এডাল দেখাইছোঁ pH এডাল pH স্কেলত কিমান থাকে 1ৰ পৰা 14 লৈকে থাকে আৰু 7টোক কোৱা হয় প্ৰথম বুলি আৰু 7তকৈ কম হ'লে এইফালে কোৱা হয় এচিড আৰু যেতিয়া 8ৰ পৰা ওপৰত যাব 14 লৈকে সেইখিনি আমি কি বুলি ক'ম ক্ষাৰকীয় বুলি ক'ম আৰু এইখিনিতে আৰু এটা কথা জানিব লাগিব যে আমাক সাধাৰণতে যদি সোধে যে এচিড কোনোবা এটা বোলে pH 1 কোনোবা এটা pH 2 কোনটো এচিড বেছি সক্ৰিয় তেতিয়া আমি ক'ব লাগিব যে যিটোৰ এচিডৰ pHৰ মান 1 সেইটো বেছি সক্ৰিয় মানে ইয়াত এই ফালৰ পৰা এই 6ৰ পৰা এইফালে এচিডবোৰ বেছি সক্ৰিয় হৈ গৈ থাকে মানে pH 6 হ'লে সি বেছি সক্ৰিয় নহয় pH যদি 1 হয় তেতিয়া সি বেছি সক্ৰিয় হ'ব কিন্তু ক্ষাৰকীয় ক্ষেত্ৰত যদি চাওঁ ক্ষাৰৰ মান 8 যিটো ক্ষাৰকৰ মান pHৰ মান 8 হয় আৰু এটা ক্ষাৰকৰ pHৰ মান যদি 14 হয় তেতিয়া কিন্তু pH যাৰ 14 সিহে কি হ'ব বেছি ক্ষাৰকীয় হ'ব গতিকে আমি এইটো অকণ মন দি চাব লাগিব তাৰপিছত হৈছে এতিয়া ক্ষাৰৰ pHৰ মান কিমান হয় ক্ষাৰৰ pHৰ মান কিমান হয় 7তকৈ বেছি হয় আমি ইয়াত পঢ়িছোঁৱে 7 হ'লে কয় প্ৰথম 7তকৈ কম হ'লে কয় এচিড আৰু 7তকৈ বেছি হ'লে মানে 8ৰ পৰা 14ৰ ভিতৰত হ'লে আমি তাক কি বুলি ক'ম ক্ষাৰ বুলি কওঁ বা ক্ষাৰকীয় তাৰপিছত আছে খোৱা নিমখৰ সংকেত হ'ল আমি যিটো নিমখ খাওঁ খোৱা নিমখ সেই খোৱা নিমখৰ ৰাসায়নিক সংকেতটো কি সুধিছে KCl মানে পটাছিয়াম ক্লৰাইড MgCl2 মানে মেগনেছিয়াম ক্লৰাইড NaCl ছডিয়াম ক্লৰাইড আৰু CaCl2 মানে কেলছিয়াম ক্লৰাইড কোনটোহে সুধিছে আমি ইয়াত খোৱা নিমখৰ সংকেত হ'ব NaCl মানে ছডিয়াম ক্লৰাইড তাৰপিছত 15 নম্বৰ প্ৰশ্নটো আছে অম্লনাশক বা এন্টাচিডত থাকে আমি কি হয় আমাৰ যেতিয়া পেটৰ পুৰণি হয় বা এচিডিটি হয় সেই এচিডিটিৰ পৰা উপশম পাবৰ পৰা আমাৰ কি হয় উপশম পাবৰ কাৰণে কি খোৱা হয় এন্টাচিড বা অম্লনাশক খোৱা হয় সেই অম্লনাশক বা এন্টাচিডত কি থাকে আমাক সুধিছে মৃদু এচিড থাকে মৃদু ক্ষাৰক থাকে তীব্ৰ এচিড থাকে নে তীব্ৰ ক্ষাৰক থাকে আৰু যিহেতু আমাৰ কি হয় এচিডিটিত কি হয় এচিড ফৰ্ম হোৱাৰ কাৰণে হয় গতিকে তাততো আকৌ কি তাৰ পৰা বাচিবৰ কাৰণে বা তাৰ পৰা উপশম পাবৰ কাৰণে এচিড ব্যৱহাৰ নকৰে গতিকে মৃদু এচিড আৰু তীব্ৰ এচিড এইটো কেঞ্চেলেই হ'ল তাত ব্যৱহাৰ কৰে কি অম্লনাশক বা এন্টাচিডত মৃদু ক্ষাৰক ব্যৱহাৰ কৰে তাৰপিছত আছে অম্লনাশক প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় মানে আমি যে অলপতে পঢ়িছিলোঁ অম্লনাশক আৰু এন্টাচিড এইবোৰ কিহৰ পৰা বনোৱা হয় মানে তাত কি তাৰ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় নে কেলছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় নে মেগনেছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় আমাক সুধিছে নে ইয়াৰ এটাও নহয় আমি অম্লনাশক বা এন্টাচিড প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয় আমি জানো যে ইয়াত মেগনেছিয়াম হাইড্ৰক্সাইড কি কৰা হয় ব্যৱহাৰ কৰা হয় তাৰপিছত আছে প্ৰশমন বিক্ৰিয়াত উৎপন্ন হয় লৱণ এচিড ক্ষাৰক ওপৰৰ এটাও নহয় প্ৰশমন বিক্ৰিয়াত কি উৎপন্ন হৈছে এচিড আৰু লৱণে যেতিয়া এচিড আৰু ক্ষাৰে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া আমি তাক কি বুলি কওঁ প্ৰশমন বিক্ৰিয়া বুলি কওঁ আৰু সেই প্ৰশমন বিক্ৰিয়াত কি উৎপন্ন হয় আমাক সুধিছে এচিড আৰু ক্ষাৰকে অংশগ্ৰহণ কৰে গতিকে ইয়াততো এচিড আৰু ক্ষাৰক উৎপন্ন হোৱাৰ কথা নাহে ইয়াত উৎপন্ন হয় কি লৱণ গতিকে প্ৰশমন বিক্ৰিয়াত লৱণ উৎপন্ন হয় তাৰপিছত অম্ল আৰু ক্ষাৰকে যেতিয়া বিক্ৰিয়া কৰে তাৰ ফলত দিছে কিবা দুটা উৎপন্ন হয় এটা আছে পানী আৰু এটা আছে খালি ঠাই দিছে হেতু কি আমাক সুধিছে আমি অলপ আগতে পঢ়িছোঁ যে অম্ল আৰু ক্ষাৰকে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰে লৱণ প্ৰশ্নটো আমাক এনে ধৰণৰ দিব পাৰে প্ৰশমন বিক্ৰিয়াত কি উৎপন্ন হয় বুলি দিব পাৰে এনেকৈ খালি ঠাই পূৰ কৰি পেলাই এনেকৈ দিব পাৰে গতিকে দুইটাৰ উত্তৰ কি হ'ব লৱণ তাৰপিছত আছে টুথপেষ্টত থাকে ধাতু তীব্ৰ এচিড ক্ষাৰক ওপৰৰ এটাও নহয় আমি যিটো টুথপেষ্ট ইউজ কৰোঁ দাঁত মাজিবৰ কাৰণে তাত কি থাকে সুধিছে ধাতু থাকে নে তীব্ৰ এচিড থাকে নে ক্ষাৰক থাকে এতিয়া টুথপেষ্ট আমি কিয় ব্যৱহাৰ কৰোঁ আমাৰ মুখত কি হয় কিছুমান খোৱা বস্তু খোৱাৰ পিছত তাত কিছুমান কি হয় এচিড উৎপন্ন হয় মুখৰ ভিতৰত আৰু সেই এচিডখিনি যদি আমাক কি কৰিব পাৰে এচিড বেছি এচিডিক নহ'ব তাৰ পৰা উপশম পাবৰ কাৰণে তাৰ পৰা যাতে আমাৰ ক্ষতি নহয় তাক আমি কি হয় তাত টুথপেষ্ট ব্যৱহাৰ কৰি আমি সেইসমূহ বচাই ৰাখিব পাৰোঁ গতিকে আমি তাত কি ব্যৱহাৰ কৰে সাধাৰণতে এচিড ব্যৱহাৰ নকৰে তাত ক্ষাৰক ব্যৱহাৰ কৰে গতিকে টুথপেষ্টত থাকে কি ক্ষাৰক তাৰপিছত আছে মেগনেছিয়া দুগ্ধত থকা ক্ষাৰকবিধ হ'ল মেগনেছিয়া দুগ্ধত কি থাকে সুধিছে এইটো মিল্ক অফ মেগনেছিয়া বুলি কয় ইয়াত সোডিয়াম হাইড্ৰক্সাইড থাকে নে কেলছিয়াম হাইড্ৰক্সাইড থাকে নে মেগনেছিয়াম হাইড্ৰক্সাইড থাকে এতিয়া মেগনেছিয়া দুগ্ধত কি থাকে মেগনেছিয়াম হাইড্ৰক্সাইড মেগনেছিয়া দুগ্ধ ক'ত ব্যৱহাৰ কৰে যেতিয়া আমাৰ ইনটেষ্টাইনত কি হয় বস্তু যেতিয়া পাচন নোহোৱা হয় বা বস্তু টান হৈ পৰে যিবোৰ পাচক দ্ৰব্য মানে যিবোৰ আমাৰ বৰ্জিত দ্ৰব্যবোৰ যদি টান হয় তাৰ পৰা উপশম পাবৰ কাৰণে আমাৰ কি মেগনেছিয়া দুগ্ধ ব্যৱহাৰ কৰে আৰু সেইটো বনোৱা হয় কিহৰ পৰা মেগনেছিয়াম হাইড্ৰক্সাইডৰ পৰা তাৰপিছত আছে দুই প্ৰকাৰৰ লিটমাছ কাগজ হ'ল নীলা আৰু হালধীয়া ৰঙা আৰু সেউজীয়া নীলা আৰু ৰঙা ৰঙা আৰু
হালধীয়া এতিয়া আমি জানো দুই প্ৰকাৰ লিটমাছ এবিধ কি নীলা আৰু এবিধ ৰঙা গতিকে ইয়াৰ উত্তৰটো হ'ব গটো নীলা আৰু ৰঙা তাৰপিছত আছে নীলা বা ৰঙা লিটমাছৰ ৰং সলনি নকৰা দ্ৰৱক কোৱা হয় এতিয়া আমি জানো যে কি এচিডে লিটমাছৰ ৰং সলনি কৰে আৰু খাৰেও লিটমাছৰ ৰং সলনি কৰে এতিয়া কোনোবা দ্ৰৱ এটাই ৰঙা লিটমাছ আৰু নীলা লিটমাছৰ কি নকৰে ৰঙৰ সলনি নকৰে সেই কোনটো দ্ৰৱই সলনি নকৰে আমাক সুধিছে আমলিক দ্ৰৱ মানে সেই এচিডৰ দ্ৰৱ হয় নেকি ক্ষাৰকীয় দ্ৰৱ নেকি সুধিছে নে প্ৰথম দ্ৰৱ এতিয়া উত্তৰটো হ'ব কি প্ৰথম দ্ৰৱ এচিডেটো আমি পঢ়ি আহিছোঁ কি কৰে আৰু ক্ষাৰেও পঢ়ি আহিছোঁ লিটমাছৰ ৰং সলনি কৰে বুলি গতিকে কোনে সলনি নকৰে কৈছে গতিকে সি হ'ব কি প্ৰথম দ্ৰৱই লিটমাছৰ ৰং সলনি নকৰে আমাক এনেকুৱা শ্বৰ্ট কুৱেশ্যন দিব পাৰে মাল্টিপল চইচ কুৱেশ্যন তাৰপিছত আছে জবা ফুলৰ সূচক দিলে আমলিক দ্ৰৱৰ বৰণ হয় জবা ফুলৰ সূচক দিলে আমলিক দ্ৰৱৰ কি বৰণ হয় সুধিছে আমি যদি কোনোবা এটা এচিড থকা কিবা দ্ৰৱ এটাত যদি জবা ফুলৰ দি দিওঁ তেতিয়া সেই দ্ৰৱটোৰ ৰংটো কি হ'ব এতিয়া জবা ফুলৰ ৰস সূচকত দিলে ডাঠ গুলপীয়া ৰং উৎপন্ন হয় গতিকে ইয়াৰ উত্তৰটো হ'ব গটো যে ডাঠ গুলপীয়া ৰঙৰ উৎপন্ন হ'ব তাৰপিছত আছে জবা ফুলৰ সূচক দিলে ক্ষাৰকীয় দ্ৰৱৰ বৰণ কি হয় এতিয়া জবা ফুলৰ সূচক যদি ক্ষাৰকীয় দ্ৰৱ দিয়ে তেতিয়া তাৰ ৰং হয় কি সেউজীয়া আমি সাইডত ছবিটা দিছোঁ ছবিটা চাই মনত ৰাখিব পাৰিম ইয়াৰ উত্তৰটো হ'ব কি সেউজীয়া তাৰপিছত ফিনল অফ চেনি হৈছে এবিধ কৃত্ৰিম সূচক নে প্ৰাকৃতিক সূচক নে দুয়োটা নে ওপৰৰ এটা নহয় সুধিছে আমি লগতে পঢ়িছিলোঁ যে ফিনল অফ চেনি কি হয় এবিধ কৃত্ৰিম সূচক আৰু এবিধ আছে মিথাইল অৰেঞ্জ বুলি মিথাইল অৰেঞ্জে হওক বা ফিনল অফ চেনিলে হওক এই দুইবিধ কি হয় কৃত্ৰিম সূচক তাৰপিছত পদাৰ্থ এটা আমলিক নে ক্ষাৰকীয় সেইটো পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্যবোৰক কোৱা হয় পদাৰ্থ এটা আমলিক নে ক্ষাৰকীয় সেইটো পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্যবোৰক কোৱা হয় এতিয়া আমি যেতিয়া বস্তু এটা এচিড নে ক্ষাৰ চাব বিচাৰোঁ তেতিয়া আমি তাত কিহৰ সহায়ত চাওঁ আমি কৈছোঁ যে লিটমাছৰ সহায়ত চাওঁ জবা ফুলৰ সহায়ত চাওঁ এইবোৰনো কি এইবোৰ লৱণ নে প্ৰথম দ্ৰৱ নে ক্ষাৰ নে সূচক আমি পঢ়িছোঁ যে এইবোৰ কি বুলি কোৱা হয় সূচক বুলি কোৱা হয় যিবোৰৰ সহায়ত চোৱা হয় তাৰপিছত আছে ফিনল অফ চেনিল সূচক দিলে আমলিক দ্ৰৱৰ বৰণ হয় নীলা গুলপীয়া সেউজীয়া আৰু বৰণহীন এইটো হৈছে যে আমি যদি কোনোবা এটা এচিড থকা দ্ৰৱ এটাত যদি ফিনল অফ চেনিল দিওঁ তেতিয়া ফিনল অফ চেনিল দিলে সেই দ্ৰৱটোৰ ৰং কেনেকুৱা হ'ব আমাক সুধিছে এতিয়া কি হয় ফিনল অফ চেনিলে এচিডৰ দ্ৰৱত কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নকৰে সেইকাৰণে ইয়াত কি হ'ব ফিনল অফ চেনিল সূচক দিলে আমলিক দ্ৰৱৰ বৰণহীন হৈ থাকিব ইয়াত কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় তাৰপিছত আৰু এটা প্ৰশ্ন দিছে যে ফিনল অফ চেনিল সূচক দিলে ক্ষাৰকীয় দ্ৰৱৰ বৰণ কি হ'ব সুধিছে এতিয়া ফিনল অফ চেনিলে এচিডতহে বৰণৰ কোনো ধৰণৰ পৰিৱৰ্তন নকৰে কিন্তু ক্ষাৰকীয় দ্ৰৱত সি বৰণৰ পৰিৱৰ্তন কৰে সি ক্ষাৰকীয় দ্ৰৱত কি কৰে গুলপীয়া বৰণৰ সৃষ্টি কৰে আৰু এটা মই কাষতে ছবি দিছোঁ ইয়াত মোৰ প্ৰশ্ন লিখা নাই এইটো মিথাইল অৰেঞ্জৰ ক্ষেত্ৰত আছে যে এচিডত যদি মিথাইল অৰেঞ্জ দিয়া হয় তেতিয়া সি গুলপীয়া ৰং হয় আৰু ক্ষাৰত যদি দিয়া হয় তেতিয়া সি কি হয় হালধীয়া ৰং হয় এইটো প্ৰশ্ন দিব পাৰে যে মিথাইল অৰেঞ্জ দিলে এচিডত কি হয় আমি মনত ৰাখিব লাগিব গুলপীয়া ৰং আৰু ক্ষাৰত কি হয় হালধীয়া ৰঙৰ সৃষ্টি হয় বা হালধীয়া বৰণৰ সৃষ্টি হয় তাৰপিছত আমি এতিয়া যে পঢ়িছিলোঁ পি এইচ স্কেলৰ কথা এতিয়া আমি এইখিনিলৈকে যিখিনি পঢ়িলোঁ এইখিনি 7 ষ্টেণ্ডাৰ্ডলৈকে পঢ়িলোঁ কিছু বিভিন্ন এক্সামত আহি থকা এতিয়া 10 ষ্টেণ্ডাৰ্ডক লৈ পেলাই যদি আমি কিছুমান বস্তু চাওঁ দশম শ্ৰেণীলৈকে থকা কিছুমান বস্তুৰ ওপৰত তেতিয়া আমি এই বস্তুখিনি আমি জানিব লাগিব মই তলত এনেকৈ দি দিছোঁ ইয়াৰ পৰা মই প্ৰশ্ন বনোৱা নাই নিজে নিজে আমি মনত ৰাখিব লাগিব এতিয়া ইয়াত মই কৈছিলোঁ যে 7 যদি থাকে পি এইচৰ মান তেতিয়া সেইখিনি কোৱা হয় প্ৰথম আৰু তাৰ পৰা এইফালে ক্ৰমান্বয়ে এইফালে কি থাকিব 1 থাকিব 2 থাকিব 3 থাকিব এইফালে বাঢ়ি গৈ থাকিব এনেকৈ 1 2 3 এনেকৈ গৈ থাকিব এতিয়া মোক যদি সোধে কোনোবা এটা বস্তু যদি পি এইচৰ মান 1 কোনোবা এটা বস্তু পি এইচৰ মান 2 কোনটো বেছি এচিডিক হয় তেতিয়া মই ক'ব লাগিব যে 1 থকাটো বেছি এচিডিক মানে কি বুজো এইফালৰ পৰা এনেকৈ আমলিক ধৰ্ম বাঢ়ি যায় বাওঁফালে আৰু 7ৰ পৰা সোঁফাললৈ ক্ষাৰকীয় ধৰ্ম বাঢ়ি যায় মানে 8তকৈ 14ৰ ক্ষাৰ মানে ক্ষাৰৰ পৰিমাণ বেছি তাৰ ক্ষাৰৰ ধৰ্মটো বেছি হ'ব গতিকে আমি এইডালৰ সহায়ত এইটো বুজিম তাৰপিছত আৰু কাষতে কেইটামান আমি নাম এইটো খালি বহুত ইম্পৰ্টেণ্ট হয় আমি এতিয়া মনত ৰাখিব লাগিব এতিয়া প্ৰথমতে লৈছোঁ যে ৱাশ্বিং চ'ডাৰ ৰাসায়নিক নাম কি ৱাশ্বিং চ'ডা মানে আমি যদি অসমীয়াত কওঁ কি কাপোৰ ধোৱা চ'ডাৰ ৰাসায়নিক নাম কি কাপোৰ ধোৱা চ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট তাৰ সংকেত হৈছে Na2CO3 10H2 এইটো হৈছে তাৰপিছত বেকিং চ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট NaHCO3 এইটো হৈছে তাৰ ফৰ্মুলাটো আৰু এইটো হৈছে নামটো ৰাসায়নিক নামটো এইটো ৰাসায়নিক সংকেতটো তাৰপিছত ব্লিচিং পাউডাৰ লৈছোঁ ব্লিচিং পাউডাৰৰ আমাৰ যদি ৰাসায়নিক নাম সোধে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম অক্সিক্লৰাইড আৰু তাৰ সংকেত হৈছে CaOCl2 তাৰপিছত আছে প্লাষ্টাৰ অফ পেৰিছ কি হয় আমাৰ যেতিয়া দাঁত কিবা হাড় ভাঙে বা হাড় জোৰা লগাব লগা হয় তেতিয়া এই প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছ কি হয় এবিধ বগা ৰঙৰ পাউডাৰ এতিয়া প্লাষ্টাৰ অফ পেৰিছৰ সংকেতটো যদি আমাক সোধে তাৰ সংকেতটো কি হ'ব নামটো কি হ'ব কেলছিয়াম ছালফেট হেমিহাইড্ৰেট
আৰু তাৰ সংকেতটো হ'ব CaSO4 হাফ H2O মানে কেলছিয়াম সালফেট হেমিহাইড্ৰেট গতিকে এইখিনি আমি নামকেইটা মনত ৰাখিব আমি নামকেইটা মনত ৰাখিলেও সংকেতকেইটা মনত নাৰাখিলেও নামকেইটা আমাৰ যথেষ্ট প্ৰয়োজনীয় তাৰপিছত এতিয়া আমি পঢ়িছিলোঁ অলপতে কোনবিধ এচিড ক'ত থাকে বা কোনবিধ ক্ষাৰ ক'ত পোৱা যায় ইয়াতে মই এখন তালিকা দিছোঁ আমি এখন চাইলে আমি ইয়াৰ পৰা বহুতখিনি প্ৰশ্নৰ উত্তৰ পাব পাৰোঁ যে এচিডিক এচিড ক'ত থাকে ভিনেগাৰ থাকে ফৰ্মিক এচিড ক'ত থাকে পৰুৱাৰ শুঙত বা এনেকৈ দিব পাৰে পৰুৱাৰ শুঙত কোনবিধ বীজ থাকে ফৰ্মিক এচিড বা মিথানয়িক এচিড আমি পাইছিলোঁ সাইট্ৰিক এচিড ক'ত পোৱা যায় নেমু জাতীয় ফল কমলা লেক্টিক এচিড ক'ত পোৱা যায় দৈত অক্সিলিক এচিড পালেং শাক এসকৰ্বিক এচিড ক'ত আমলখি বা নেমু জাতীয় ফলত টাৰ্টাৰিক এচিড পোৱা যায় তেতেলীত তাৰপিছত কেলছিয়াম হাইড্ৰক্সাইড ক'ত পোৱা যায় চূণপানী বা চূণপানীৰ ৰাসায়নিক নাম কি বুলি সুধিলে আমি কি বুলি ক'ব লাগিব কেলছিয়াম হাইড্ৰক্সাইড কি পৰিষ্কাৰ কৰা সামগ্ৰীত কি কোনবিধ ক্ষাৰক ব্যৱহাৰ কৰে এমনিয়াম হাইড্ৰক্সাইড চাবোনত কি থাকে পটাছিয়াম হাইড্ৰক্সাইড বা সোডিয়াম হাইড্ৰক্সাইড আৰু মেগনেছিয়াম দুগ্ধত কি থাকে মেগনেছিয়াম হাইড্ৰক্সাইড এইখিনি আমি মনত ৰাখিব লাগিব তাৰপিছত ঠিক একেদৰে একেখিনিকে মই আৰু এবাৰ দেখাইছোঁ ইয়াত কিয় কাৰণে দেখালোঁ যে পৰুৱাৰ শুঙত আমি ইয়াত পাইছিলোঁ এইখন তালিকাত পাইছিলোঁ ফৰ্মিক এচিড থাকে আৰু এই ভিতৰত এইখন আছে কি মিথানয়িক এচিড থাকে বুলি মানে কি আমি পৰুৱাৰ শুঙত যদি থাকে বুলি কি থাকে বুলি কয় তেতিয়া মিথানয়িক এচিড বুলি থাকিলে মিথানয়িক এচিড হ'ব আৰু ফৰ্মিক এচিড বুলি যদি থাকে তেতিয়া ফৰ্মিক এচিড লিখিলে হ'ব তাৰপিছত এইখিনিতে আমি আৰু কেইটামান কথা মনত ৰাখিব লাগে আমাৰ যে দন্তক্ষয় হয় দাঁত যে ক্ষয় যায় তাৰ pH মান কিমান হ'লে আমি ইয়াত দিছোঁ যে মানুহৰ মুখৰ ভিতৰত pH মান যদি 5.5তকৈ যদি কম হৈ যায় তেতিয়া কি হ'বলৈ হয় দন্তক্ষয় হ'বলৈ আৰম্ভ হয় তাৰপিছত আৰু এটা দি আছে বৰষুণৰ পানীৰ pH মান 5.6তকৈ যদি কম হয় তেতিয়া সেই বৰষুণ কি হয় এচিড বৰষুণলৈ পৰিৱৰ্তন হয় বা তাক এচিড বৰষুণ বুলি কোৱা হয় আৰু এটা আছে প্ৰথম দ্ৰৱৰ pH মান কিমান pH আমি জানো যে প্ৰথম দ্ৰৱৰ pH মান কিমান 7তকৈ কম হ'লে এচিড আৰু 7তকৈ বেছি হ'লে ক্ষাৰ তাৰপিছত আৰু এটা কথা এইটো 10 ষ্টেণ্ডাৰ্ডত আমি জানিব লাগে যে দ্ৰৱত এচিডে সদায় কি হাইড্ৰজেন আয়ন উৎপন্ন কৰে আৰু ক্ষাৰে হাইড্ৰক্সাইড আয়ন কি কৰে উৎপন্ন কৰে এইটো এটা আমি জানিব লগা কথা গতিকে এইখিনি আমি জানি থলে আমাৰ পৰীক্ষাত বিভিন্ন ধৰণৰ প্ৰশ্ন আমি উত্তৰ কৰিবলৈ সহজ হ'ব গতিকে এই মাজলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ